ওম বহুত কেইদিন বিৰতিৰ পিছত আকৌ আজি কেমেৰা আগত লৈ বহিছোঁ। গতিকে বহুতো পুণ্যৰ ফলতহে বোলে মানুহৰ জীৱন পায়। গতিকে আমাৰ এই পুণ্য জীৱনত আমি বহুমূলীয়া সময়বিলাক আমি যাতে অপচয় নকৰি অন্তত ৰাতিপুৱা সময়টো যাতে আমি 1 ঘণ্টা নিজৰ কাৰণে দিওঁ, নিজৰ শৰীৰৰ কাৰণে দিওঁ, সেইটো কথা সকলোৱে যাতে ধ্যান দিয়ে। কাৰণ আজিকালি বিভিন্ন লাইফষ্টাইল, বেমাৰ বা দিনটো বহি থকা কামৰ বাবে মানুহৰ বিভিন্ন সমস্যা বা বিভিন্ন বেমাৰৰ সৃষ্টি হয়। গতিকে এই সমস্যাসমূহ, এই বেমাৰৰ যিবিলাক সমস্যা, এই সমস্যাসমূহ কিছু পৰিমাণে লাঘৱ কৰাৰ কাৰণে বা তাৰ পৰা সম্পূৰ্ণৰূপে নিৰোগী হোৱাৰ কাৰণে এটাই আছে, যোগ আৰু ব্যায়াম। অন্য হাতেদি এলোপেথিক পাৰ্মানেণ্টলি খাই থাকিব লাগিব আৰু ড'জ বাঢ়ি গৈ থাকিব। গতিকে আমি আহক যোগ কৰোঁ বা ব্যায়াম কৰোঁ, যাতে আমাৰ শৰীৰটো দিনটোৰ বাবে ৰিচাৰ্জ কৰাৰ নিচিনা হয় আৰু দিনটোলৈ যাতে আমি বডিত এনাৰ্জি পাওঁ। তাৰ কাৰণে আমি ৰাতিপুৱা 1 ঘণ্টা সময় দিওঁ। মই কেইটামান যোগ কৰিবলৈ, কেইটামান ব্যায়াম কৰিবলৈ লৈছোঁ। সেইকেইটা ব্যায়ামকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ভুল হ'লে আপোনালোকে আঙুলিয়াই দিব। আহক। বিশেষকৈ যিসকলৰ পেটৰ সমস্যা আছে, পেটৰ সমস্যা থকাবিলাকৰ পেট বেয়া এই মাথা বেয়া। পেট বেয়া হ'লে গা সকলোৱে বেয়া বুলি ক'ব পাৰি। গতিকে পেট ভাল কৰিবলৈ হ'লে আমি কেইটামান আসন কৰোঁ। সেই আসনকেইটা আমি কৰিব আহোঁ, কিন্তু সময় দিব লাগিব। শ্বৰ্ট টাৰ্ম নাই, শ্বৰ্টকৈ কৰি আপুনি ৰিজাল্ট নাপাব, কিন্তু সময় লাগিব। সময় দিলে নিশ্চয় ৰিজাল্ট পাব, এইটো কিন্তু 100% চিয়'ৰ। আহক। এনেকৈ আমি শুই ল'লোঁ। এইটো উত্তান পাদাসন বুলি কয়। 90 ডিগ্ৰী তেনেকৈ দাঙি দিব। পাৰিলে 1 মিনিট থাকিব, নোৱাৰিলে 30 ছেকেণ্ড থাকিব। মই লিখি গৈছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60। এনেকৈ 1 মিনিট ধৰি ৰাখিব পাৰিলে, আৰু নোৱাৰিলে 30 ছেকেণ্ড কৰিব। তাৰপিছত লাহে লাহে নমাই দিব। ই পেটৰ থকা সম্পূৰ্ণ সমস্যাসমূহ ই দূৰ কৰে। তাৰপিছত বাওঁ হাতে কাটি হৈ বহি ল'ব। বহি লৈ ইয়াৰ পিছত আমি অন্য এটা আসন কৰিম। সেইটো হৈছে অৰ্ধ মৎস্যান্যাসন। এইটো ময়ো কৰিহে আছোঁ, চেষ্টা কৰি আছোঁ। মই সম্পূৰ্ণ ভালকৈ কেতিয়াও পৰা হোৱা নাই, কিন্তু চেষ্টা কৰি আছোঁ কৰিবৰ কাৰণে, যাতে আমাৰ পেট আৰু পেংক্ৰিয়াছ, লিভাৰ সকলোতে যাতে আমাৰ হেঁচা পৰে, যাতে আমাৰ কাম হয়। এনেকৈ আমি 1 মিনিট সময় থাকিম। এনেকৈও থাকিব পাৰে, এনেকৈ সহজ হয়। এনেকৈ অৰ্ধ মৎস্যান্যাসনৰ এইটো সহজ অভ্যাস। এনেকৈ কৰিব পাৰে, এনেকৈ আপুনি থাকিব পাৰে। আৰু সম্পূৰ্ণ আসনটো কৰা নাই, মই এনেধৰণে কৰিছোঁ। এনেকৈ থাকিব। খালি আমাৰ কাম হ'ব লাগে।
আমাৰ মেইনলি হৈছে কাম হ'ব লাগে, পেটত হেঁচা পৰিব লাগে আৰু পেটত থকা বিভিন্ন সমস্যাসমূহ দূৰ হ'বৰ কাৰণে গেছ হওক, চুগাৰ হওক, পেটৰ ৰিলেটেড বিভিন্ন সমস্যা হওক, এই সম্পূৰ্ণ সমস্যাসমূহ দূৰ কৰাৰ কাৰণে এইটো এটা অন্য এক আসন। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। মই 30 ছেকেণ্ড কৰিছোঁ। পাৰিলে যিসকলৰ বেছি সমস্যা আছে তেওঁলোকে এনেকৈ 30 ছেকেণ্ডকৈ 5 বাৰমান কৰিব, নহ'লে 1 মিনিটকৈ 5 বাৰ কৰিব। গতিকে সংকল্প বিকল্প নাই, যিসকলে সংকল্প লৈছে সেইসকলৰ ৰোগ নিৰাময় হ'ব আৰু বেমাৰৰ লগত যুদ্ধ কৰা যিটো ক্ষমতা, সেই ক্ষমতাটো বাঢ়ি যাব। অন্য হাতেদি জানেই নহয়, গতিকে মেডিকেলত বিচনাত পৰি থাকিব লাগিব আৰু যিমানবিলাক উপাৰ্জন কৰিছে গোটেই টকাবিলাক মেডিকেলত দিব লাগিব। গতিকে চেষ্টা কৰক নিজকে যাতে জীয়াই থকা দিনকেইটা সুস্থ থাকিব পাৰে, মৃত্যুৰ আগতে মৃত্যুৰ কামনা নকৰিব। গতিকে জীয়াই থকা দিনবিলাকত নিজেও সুস্থ থাকক, আনকো সুস্থ কৰাৰ চেষ্টা কৰিব। এতিয়া মোক পূৰ্ণ যিটো অৰ্ধ মৎস্যগন্ধাসন সেইটো মই কৰিবলৈ চেষ্টা কৰিছোঁ। মই কিন্তু চেষ্টাহে কৰি আছোঁ। এনেধৰণে কৰিব। যিবিলাকে পাৰে ভালকৈ লগাব, যিবিলাকে নোৱাৰে এনেকৈ কৰিলেও হ'ব। খালি আমাৰ পেটত পেংকিয়াছত হেঁচা পৰিব লাগে, পিছলৈ যিমান পাৰিব চাব, টুইষ্টিং কৰিব এনেধৰণে। মই এনেকৈ থাকিম 30 ছেকেণ্ড। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33। মই 30 ছেকেণ্ড কৰিছোঁ। গতিকে পেটৰ বিভিন্ন সমস্যা, এই সকলো সমস্যাই পেটৰ, গতিকে পেট বেয়া হ'লেই ৰাতি টোপনি নাহিব, এনজাইটি ডিপ্ৰেশ্যন এইবিলাকত ভুগিব আৰু দিনক দিনে বেমাৰী হৈ গৈ থাকিব। গতিকে এই অৰ্ধ মৎস্যগন্ধাসন এনেধৰণে কৰাৰ চেষ্টা কৰিব। চেষ্টা কৰিলে তাত ফল আহিব, এইটো 100%। এনেকৈ 30 ছেকেণ্ডকৈ 5 বাৰ ৰখিব। নৰ্মেল ব্ৰিথিং, যিটো নৰ্মেল ব্ৰিথ সেইটো কৰি থাকিব। তাৰপিছত এনেকৈ বাওঁফালেদিও কৰিব। এতিয়া মই অন্য এটা কৰিব লৈছোঁ, সেইটো হৈছে পৱন মুক্তাসন। পৱন মানে আমাৰ পেটত থকা বেয়া বায়ু সি ওলাই যায়, গতিকে এইটো হৈছে পৱন মুক্তাসন। এনেধৰণে দুখন ভৰি লৈ আহিব আৰু যিমান পাৰি ইণ্টাৰলক, এনেকৈ হাতে ইণ্টাৰলক কৰিব আৰু নাকটো আঁঠু দুটাৰ মাজত লগাবলৈ চেষ্টা কৰিব। এনেকৈ 30 ছেকেণ্ড কৰিব আৰু 5 বাৰ কৰিব। নৰ্মেল উশাহ নিশাহ লৈ থাকিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 46
48, 48, 49, 50, 51, 52, 53, 54, 55, 56, 57, 58, 59, 60। পেটৰ যিমান সমস্যা আছে, দীৰ্ঘদিনীয়া ৰোগ আছে, বেমাৰত ভুগি আছে, মেডিচিন খাই আছে, তেওঁলোকৰ এই আসনবিলাক কৰাৰ পিছত লাহে লাহে মেডিচিনৰ ড'জ কমি যাব, এটা সময় বন্ধ হ'ব। এইটো 100% চিয়'ৰ। যিটো যোগ গ'লেই ৰোগ আৰোগ্যৰ কথা আমাক বিভিন্নজনে কৈ আহিছে। পৱন মুক্ত আসন কৰিলোঁ আমি। লাহে লাহে উশাহ লৈ লাহে লাহে এৰি দিব। এৰি দিব। ইয়াৰ পিছত পেটৰ কাৰণে আৰু এটা ভাল আসন আছে। আহক এইটো কৰোঁ। এই আসনটো এইটো কয় সেইটো বন্ধ আসন। যিমান পাৰি এনেকৈ চপাই ল'ব, এনেকৈ ধৰি ল'ব। যোনে পাৰে ধৰিব, নহ'লে ইয়াত এনেকৈ হাত থ'ব। যদি পাৰে ধৰিব, মই ধৰি লৈছোঁ এনেকৈ আমি 30 ছেকেণ্ড থাকিম। আৰু এইটো আপোনালোকে 30 ছেকেণ্ডকৈ 5 বাৰ কৰিব। নৰ্মেল ব্ৰিথিং লৈ থাকিব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। 30 ছেকেণ্ডকৈ ৰাখিব। যিসকলে নোৱাৰে 10 ছেকেণ্ড 15 ছেকেণ্ড ৰাখি নমাই দিব। এনেকৈ নমাই দিব। ইয়াৰ পিছত মই আৰু এটা আসন কৰিম, হালাসন, যিটো আমাৰ পেটত হেঁচা পৰিব। পেটৰ বিভিন্ন বেমাৰক পেটৰ পৰা সম্পূৰ্ণ এই পাকিস্তান ৰূপী যিটো আমাৰ পেটৰ পেট, এই পেটটোত যেনেকৈ শত্ৰুৱে আমাক আক্ৰমণ কৰি থাকে, তেনেকৈ দিনে ৰাতিয়ে যিবিলাক শত্ৰু আগমন ঘটি আছে, সেইসকলক চিৰবিদায় দিয়াৰ কাৰণে আপোনাৰ এই আসনৰ বাহিৰে বেলেগ ৰাস্তা নাই। তাৰ লগে লগে যিসকলৰ বেছি সমস্যা, মেডিচিনটো খাই থাকিব, কিন্তু লাহে লাহে মেডিচিনবিলাক নাইকিয়া হৈ গৈ থাকিব। এটা সময় মেডিচিন মুক্ত জীৱন যাপন কৰিব। অন্তত মৃত্যুৰ আগতে মৃত্যু কেতিয়াও মাতি নানিব। অলপ চেষ্টা কৰক যাতে জীৱনত নিজকে অকণ সময় দিয়ক। কাৰণ কিয়, আমি নিজক আমি বহুত ভাল পাওঁ, সেইকাৰণে আমি এইখিনি কৰি আছোঁ। আমি হালাসন, এইটো হালাসন এনেকৈ থাকিব 30 ছেকেণ্ড। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। যিসকলে পাৰে 10 ছেকেণ্ড থাকি নমাব, কিন্তু 5 বাৰমান কৰিবই। কিন্তু সংকল্পৰ বিকল্প নাই। সংকল্প ল'ব, এদিন ছাকচেছ হ'ব। আৰু যিকোনো কাম যেনেকৈ কৰিছে তাক ধ্যান দিব, ধ্যান সহকাৰে কৰিব। ব্যায়াম কৰা এখন ব্যায়ামেই কৰিব। ঘৰৰ কথা, ফেমিলিৰ কথা, বাহিৰৰ কথা ভাবি নাথাকিব, নহ'লে তাক ফল নাপাব। লাহে লাহে এনেকৈ নমাই দিব। ইয়াৰ পিছত আৰু এটা কৰিম, উষ্ট্ৰাসন। এনেকৈ ল'ব। এইটো উষ্ট্ৰাসন বুলি কয়। যিসকলে পাৰে চেষ্টা কৰিব এনেকৈ কৰাত। এনেকৈ 10 ছেকেণ্ড ৰাখিব। 1,
2 3 4 5 6 7 8 9 10 এই কঁকালৰো কাম কৰিব খালি কঁকালত বিষ থকাবিলাকে কৰিব নোৱাৰি কিন্তু এনেকৈ থাকিব বাছ আৰু ভাত খাই উঠাৰ পিছত এনেকৈ বজ্ৰাসনত বহিব 10-15 মিনিট আমাৰ খোৱা আহাৰবিলাক হজম হ'ব আজিলৈ এইখিনিতে বিদায়